বুধবাৰ 9 তাৰিখ সময় 10 বজাৰ সময়ত আবু তাহেৰ, কুদ্দুছ আৰু অংগু, ভাল নাম আবু হোসেন, তো এই তিনি ভাইয়ে ট্ৰেক্টৰেৰে মাটি কাটি আছে। আহোঁতে ৰাস্তাত মাটি কাটা ৰাস্তাতে সম্পৰ্কত সিহঁতৰে ভাগিনীয়েক আৰু ভিনীৰ নাম ছামেদ আলী আৰু ভাগিনীয়েক কেইজনৰ নাম হ'ল ছাফিজুল, হামিদুল, হাফিজুল, ৰফিকুল। চাৰি ভাই, অৰ্থাৎ এই তিনিজনৰ ভাগিনীয়েক হ'ল আৰু ভিনী ছামেদ আলী। এইকেইজন মিলি অতৰ্কিতে সেই আক্ৰমণ কৰে আৰু এনেধৰণৰ আক্ৰমণ যে এজন স্পট ডেথ হৈ যায়, অংগু নামৰ মানুহজন, আৰু দুজনক ততাতৈয়াকৈ হস্পিটেলত নিয়া হয় যদিও হস্পিটেলত গৈ এজনৰ মৃত্যু হয়, আবু তাহেৰৰ মৃত্যু হয়, আৰু এজন এতিয়াও হস্পিটেলত মৃত্যু ঘণ্টাৰ ৰখি আছে। ইতিমধ্যে চৰকাৰীভাৱে নিশ্চয় এইটো মোকৰ্দমা হৈছে। আজিলৈকে আমি অলপ দুখিত যে আসামী ধৰিব পৰা নাই কিয়। গতিকে আমাৰ ৰাইজৰ দাবী যে এই ঘটনাত এই গাঁৱৰে মানুহ ক'ত লুকাই থাকিব পাৰে, তাৎকালীনভাৱে আসামীক ধৰি উপযুক্ত শাস্তি, আমাৰ দাবী তাৰ ফাঁচি হ'ব লাগে। আমি প্ৰশাসনৰ ওপৰত এইখিনি আস্থা ৰাখিছোঁ। আমি নহ'লে ৰাইজে হয়তো ৰাইজৰ বিক্ষুব্ধ মানে প্ৰশাসনে দায়ী হ'ব লাগিব পৰৱৰ্তী কালত। গতিকে আমি এই আপোনালোকৰ জৰিয়তে পুনৰ প্ৰশাসনক অনুৰোধ জনাইছোঁ, তাৎকালীনভাৱে আসামীক ধৰি উপযুক্ত শাস্তি ফাঁচি কাঠত উঠাব লাগে।